সকলোকে আহক আজি কঁঠালৰ মুচি বনাওঁ তৰকাৰী কেনেকৈ বনাওঁ চাওকচোন। মই কেঁচাই টুকুৰা টুকুৰিকৈ কাটি লোৱা নাই, তেনেকৈও বইল কৰিব পাৰি কাটি, কিন্তু মই কৰিলোঁ কি এনেকৈ ডাঙৰকৈ টুকুৰা কৰি কুকাৰ এটাত ভৰাই দিলোঁ। ভৰাই দি এয়া গোটেইখিনি এনেদৰে কাটি লৈছোঁ সৰু টুকুৰা কৰি, সৰু মানে অলপ ডাঙৰ আৰু মিডিয়াম চাইজৰ এনেকুৱা টুকুৰা কৰি তাত দিলোঁ মই পানী আৰু নিমখ দি এটা হুইচেল মাৰাই দিলোঁ। হুইচেলটো নাহে ওপৰলৈকে হেৰি হোৱাৰ কাৰণে মানে হুইচেলটো বেছি ভালকৈ মৰা নাই, এটা মাৰিছে নাই চিৰিটকৈ মাৰি কিনে হৈ গৈছে। আৰু তাৰপিছত এইখিনি চাওক কি ধুনীয়াকৈ এৰি আহে, ওপৰৰ অংশটো কি ধুনীয়াকৈ এৰি আহে, মানে হাতত আঠাও নালাগিল, ধুনীয়াকৈ এৰিও আহিল। যিহেতুকে আমি কেঁচাকৈও কাটিলে আপোনাৰ এনেও বইল কৰিবই লাগিব, মই সেইটো কাৰণে একেলগে বইল কৰি লওঁ। কৰি লোৱাৰ পিছত এইখিনি চাওকচোন ওপৰৰ অংশটো কি ধুনীয়াকৈ এৰি আহে, আঠাও নালাগে, হাতখনো ভাল হৈ থাকে। মই এনেদৰে কৰোঁ, আচলতে যাৰ যেনেকৈ সুবিধা। তাৰপিছত মই এইখিনি গোটেইখিনি এনেকৈ মিহিকৈ কাটি ল'লোঁ। কাটি লোৱাৰ পিছত এয়া ল'লোঁ মই আদা নহৰুৰ পেষ্ট, কঁঠালৰ, তাৰপিছত এয়া বিলাহী আৰু আলু বইল কৰি লৈছোঁ, পিঁয়াজ আৰু এয়া দালচিনি লং ইলাচি গোটেইখিনি পিচি লৈছোঁ। পিচি লৈ এয়া দিলোঁ কেৰাহীত তেল, তাৰপিছত তেলখিনি গৰম হ'ল, তাত দিলোঁ মই পিঁয়াজ, একেবাৰে সাধাৰণভাৱে বনাইছোঁ। পিঁয়াজ দি তাতে দিলোঁ মই আদা নহৰু পেষ্টখিনি দি ভালদৰে ভাজি ল'লোঁ। এয়া দেখিছে ন, গোটেইখিনি ভালকৈ ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত তাত মই দিলোঁ বিলাহীখিনি দি ভালকৈ ভাজি ল'লোঁ মই। তাৰপিছত দিলোঁ কঁঠালখিনি ভালকৈ দি দিলোঁ। আচলতে এইটো এটা হাড্ডি নোহোৱা মাংস, সোৱাদ খুব লাগে আৰু খায়ো ভাল লাগে, মানে একেবাৰে মাংস খোৱা যেনে অনুভৱ হয়। কেতিয়াবা মাংস খাব মন নগ'লে এইটোকে আনি ল'লে হ'ল আৰু ন। তাৰপিছত দিলোঁ মই বইল কৰা আলুখিনি দি ভালকৈ নিমখ দিলোঁ, তাত দিলোঁ হালধি দিয়াৰ পিছত এয়া চাওক মই হালধিখিনি দি দিছোঁ, নিমখটো আপোনালোকৰ আন্দাজমতে দিব। তাত মই দিছোঁ জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি, তেনেকৈ দি দিছোঁ। ৰেড চিলি মই ব্যৱহাৰ কৰা নাই, কাৰণ ছোৱালী আছে, জানেই মই ৰেড চিলি এনেকৈ ব্যৱহাৰ নকৰোঁ। তাই নাখালে কেতিয়াবা কৰোঁ বাৰু। তাৰপিছত এয়া গোটেইখিনি ভাজি ল'লোঁ এইদৰে। অলপ টাইম ভাজিব লাগে দেই, তেতিয়াহে মছলাখিনি ভালকৈ সোমাব। তাৰপিছত ইয়াতে গোটেইখিনি ভাজি ল'লোঁ। লোৱাৰ পিছত তাত দিলোঁ মই পানীখিনি দি অলপ টাইম উতলিব দিলোঁ। পিছে আপোনালোকৰ ৰন্ধা বঢ়া হ'লনে নাই, খোৱা বোৱা হ'লনে নাই? ৰন্ধা বঢ়া খোৱা বোৱা আমাৰ মহিলাসকলৰ সেয়ে আৰু আজি দিনটোতনো কি বনাম কি খাম ন। তাৰপিছত মই দিলোঁ যোনখিনি মই দালচিনি ইলাচি এইবিলাক পিচি লৈছিলোঁ, সেইখিনি দি দিলোঁ। তাতে মই ছোৱালীজনীকে নমাই থোৱাৰ পিছত মই তাতে দিলোঁ কেঁচা জলকীয়া। বেছিভাগ মই প্ৰায় এনেকৈয়ে কৰোঁ, কাৰণ মোৰ হাজবেণ্ডে আৰু মই জ্বলা খাই ভাল পাওঁ। এতিয়া তাইৰ কাৰণে দিব নোৱাৰোঁ, গতিকে মই বস্তুখিনি তাইৰ কাৰণে বনালে তাইখিনি মই ছেপাৰেটকৈ উলিয়াই থওঁ, তাৰপিছত মই এইখিনি দি দিওঁ জলকীয়াখিনি। তাৰপিছত এয়া জলকীয়া দিলোঁ। এয়া হৈ গ'ল মোৰ কঁঠালৰ তৰকাৰী। আপোনালোকেও বনাই খাবচোন, কিছুমানে হয়তো জানেই দিয়কচোন। আজিলৈ